Hello students, আজি আমি এটা সমান্তর প্রগতির nতম পদলৈ যোগফল নির্ণয় কৰিম। Sum of n term of an AP, sum of n term of an arithmetic progression. এটা সমান্তর প্রগতির nতম পদলৈ nটা পদৰ যোগফল কিমান হেতু আমি উলিয়াম। Students, মই এটা এক্সাম্পল লৈছিলো মোৰ ইন্ট্ৰোডাকশন এপিৰ এটা ইন্ট্ৰোডাকশন ভিডিঅ'ত আছিলে যে তুমি তোমাৰ জন্মদিনত 100 টকা জমা কৰিছিলা আৰু প্ৰত্যেক মাহতে 10 টকাকৈ জমা কৰি গৈ আছিলা। মনত পৰিছে চাগে কোনোবাই যদি চাইছা ভিডিঅ'টো যে জমা ধনৰ পৰিমাণ বিলাক এনেকুৱা আছিলে। মন কৰিবা কথাটো। তুমি তোমাৰ জন্মদিনত মই এটা এক্সাম্পল দিছিলো। জন্মদিনত 100 টকা জমা কৰিছিলা আৰু প্ৰত্যেক মাহে 10 টকাকৈ বঢ়াই গৈছিলা। কমপ্লিট 1 বছৰলৈকে তুমি জমা কৰিছিলা। জমা ধনৰ পৰিমাণ বিলাক এনেকুৱা আছিলে প্ৰতি মাহে। তো প্রথম মাহত আছিল 100 টাকা, নেক্সট 110 টাকা, 120 টাকা, 30 টাকা, 140 টাকা, 150 টাকা, 60, 170 টাকা, 180 টাকা, 190, 200 টাকা, 210 টাকা, 1 2 3 4 5 6 7 8 9 10 11 12 12 মাহ কমপ্লিট তুমি জমা কৰিছা। 12 মাহত প্ৰত্যেক মাহে জমা হোৱা ধনৰ পৰিমাণ ইমান আছে। এটা মই যদি কওঁ যে 12 মাহত টোটেল কিমান টকা জমা হৈছে, প্রত্যেক মাহে জমা ধন এইবিলাক প্রথম মাহত 100 টাকা, নেক্সট 110 টাকা, 120 টাকা, তো প্রত্যেক মাহত জমা করার পিছত 12 মাহত টোটেল টাকা কিমান হইছে বলে স্যার যোগ করে দিলেই তো হয়ে গেল। সঁচা কথা, গোটেইখিনি আমি পাতি তলে 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 যোগ করে দিম, যেটা আমি জেনারেলি করো। তো যোগ করে দিলে টোটেল টাকাটা ওলাই যাব, নহয় নে? কিন্তু সেইটোতো ইমান সুবিধাজনক নহব। মন কৰিব কথা, যদি এইটো 1 বছৰ কৈছো, মই যদি 10 বছৰৰ কথা কওঁ তেতিয়া কিমান যোগ কৰি থাকিবা। ঠিক আছে, তে যোগফল উলিয়াও আমি এটা আৰহি উলিয়াম আজি। তাৰ আগতে আৰু এটা এক্সাম্পল মই লৈ লওঁ। এটা এপি ললো, মই এটা এপি ললো সে মই কলো 1 প্ৰথম 10টা 1ৰ পৰা প্ৰথম 10টা প্ৰথম 10টা ধনাত্মক অখণ্ড সংখ্যা। ঠিক আছে, প্ৰথম 10টা ধনাত্মক অখণ্ড সংখ্যা। ফার্স্ট 10 পজিটিভ ইন্টিজার্স লৈছো মই। যোগফল উলিয়াম প্রথম 10টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল উলিয়াম। মন কৰিবা কথা। তো বলে স্যার প্রথম 10টা অখণ্ড সংখ্যা যোগ কৰি দিলে তো হৈ গ'ল। ঠিক আছে, যোগ কৰিবা। চক 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 + 10 যোগ করে দিলে তো হয়ে গেল। 2 1 3 3 3 6 6 4 10 10 15 15 6 21 21 28 28 28 36 36 45 55 টোটাল কিমান পাই গেল 55 হয়ে গেল। আর কি লাগে, কি আর কি লাগে? কিন্তু কথা হল মই 10টা নয় যদি 100টা ললো হেতেন, 100টা নহয় যদি 1000টা ললো হয়, 1ৰ পৰা 1000 লৈকে যদি মই তোমাক যোগ কৰিব দিলো হেতেন, তেতিয়াতো সমস্যাটো বাঢ়িলে হেতেন। ওলাই যাব যোগ কৰি থাকিলে, কিন্তু সমস্যাটো বাঢ়িলে। তো চোৱাচোন, এই যোগফলটোক মই ধৰি ললো, যোগ কৰোঁতে 55 মই ধৰিলো এইটো s = 55, মানে যোগফলটো কিমান ধৰিছো মই s। এই গোটেইখিনি যোগ কৰিলে কিমান s সাম s বুলি ধৰি ললো মই। এটা আৰু এটা কথা মন কৰা, 2 + 3 = 5, 3 + 2 = also 5। তো মই যদি উল্টাকে যোগ কৰোঁ তো একেই হ'ব না। এই সংখ্যাখিনি মই ওলোটাকে পাতি ল'লে কি হ'ব? ওলোটাকে পাতি ল'লে যোগফলটো এছেই হ'ব। উল্টাকে মিনছ এনেকুৱা 10, বুজি পাইছে? 10 8 7 6 5 4 3 2 1। এতিয়া মই যোগ কৰি দিওঁ। এছ এছ দুটা এছ যোগ কৰিলে 2s, 10 + 1 11, 9 + 2 11, 8 + 3 11, 7 + 4 11, 11 11 11 11 + 11 + 11। প্যাটার্ন এটা আহি গৈছে, কিন্তু এটা আহি পাইছো আমি। মন কৰি যাব। 11 কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 10টা 11 আছে। 1ৰ পৰা 10 লৈকে যেহেতু যোগ কৰিছো, গতিকে 10টা 11 আছে। এটা মই যদি 5 + 5 + 5 যোগ কৰিব দিওঁ কিমান হ'ব? 15।
মইতো এই যোগফলটো এনেকৈ কৰিব পাৰোঁ ন 3 into 5 তাৰমানে 5 কেইটা আছে 3টা 3 into 5 15 এনেকৈ কৰিব পাৰোঁ 11 plus 11 plus কেইটা আছে 10টা 11 আছে গতিকে মই কি কৰিব পাৰোঁ 11 into 10 কৰিব পাৰোঁ ৰিজাল্টটো একেই থাকিব 10 টো ক'ৰ পৰা আহিছে 11 10টা আছে 10টা 11 আছে হয়নে 10টা 11 আছে সেইকাৰণে আমি কি কৰিছোঁ 10 পূৰণ কৰিছোঁ twice s equal this মন কৰা s equal কি হ'ব 11 into 10 divided by 2 ultimately 2 যদি মই ইয়াক কাটি দিওঁ 2 5 ক কাটিলে 5 5 11 যা 55 পাই গৈছোঁ টোটাল সামটো 55 পাই গ'লো বোলে স্যাৰ আমি তো ডাইৰেক্ট যোগ কৰি দিলে 55 ওলাই আছে এইবিলাক আকৌ কিয় কৰিব লাগে মই কৈ আছোঁ যে এইটো যদি একদম বহুত ডাঙৰ 1000 2000 5000 লৈকে আমাক প্লাস কৰিব দিয়ে তেতিয়াতো এইটো সম্ভৱ নহয় গতিকে আমি এটা আৰ্হি উলিয়াম যিটো আৰ্হিত আমি যিমানেই যিয়ে নাথাকক তৎক্ষণাত উলিয়াম চ' আমাৰ আৰ্হি আহি আছে এতিয়া s ইকুৱেল মই এইটো আৰু অকণ কি কৰোঁ চাওঁচোন 11 টো মই যদি ব্ৰেক কৰোঁ ভাঙি দিওঁ এনেকৈ কৰিব পাৰি 1 plus 10 কৰিব পাৰি 11 টো into 10 divided by 2 এতিয়া মন কৰা কি পালো s what is s s মই কৈছো 1 ৰ পৰা 10 লৈকে এই সংখ্যাখিনিৰ যোগফলটোক মই কি লৈছো s আৰু s ইকুৱেল মই কি পাইছো 1 plus 10 into 10 by 2 মন কৰা 1 কি প্ৰথম পদ আৰু 1 ৰ পৰা 10 লৈকে মই কৈছো মন কৰা 1 ৰ পৰা 10 লৈকে যেটো আছে সংখ্যাখিনি এটো এটা এৰিথমেটিক প্ৰগ্ৰেছন হ'বই সমান্তৰ প্ৰগতি কাৰণ এক এককে বাঢ়ি বাঢ়ি গৈ আছে গতিকে এটা সমান্তৰ প্ৰগতি আছিল যাক আমি যোগ কৰিব লগা হৈছিল তাৰ প্ৰথম পদ কিমান আছিল 1 ঠিক আছে তে মই এটা প্যাটাৰ্ন বনাম মন কৰা 1 আছে 1 ৰ ঠাইত মই কি লিখিম ফাৰ্স্ট টাৰ্ম plus 10 1 plus 10 10 what is 10 last term মন কৰা first term plus last term into 10 what is 10 number of terms কেইটা আছে চেক কৰা 1 2 3 4 5 6 7 8 9 10 এই ক্ষেত্ৰত ভাবিব পাৰা যে 10 to last term আকৌ 10 ইয়াত মই number of terms কে লিখিছো কথা হল ইয়াত 10 to last term আছিল আৰু নাম্বাৰো আছিল 10 টাই গতিকে এটোত মিলি গৈছে বেলেগ এটা एग्जांपल ললে গম পাবা যে হয়তো এটো লাষ্ট টার্মটো বেলেগ হ'ব আৰু নাম্বাৰ অফ টার্মস বেলেগ আহিব তে 10 টো মই কি লিখিম নাম্বাৰ অফ টার্মস ডিভাইডেড বাই অলৱেজ 2 তে মন কৰা আমি কি পাইছো ফাৰ্স্ট টার্ম প্লাস লাষ্ট টার্ম ইনটু নাম্বাৰ অফ টার্মস ডিভাইডেড বাই 2 what is this is the sum of 1 to 10 একৰ পৰা 10 লৈকে এই পজিটিভ ইন্টিজাৰ বিলাক মই যোগ কৰিব দিছিলো যোগফলটো মই এটা কি পালো আমি তো ডাইৰেক্ট যোগ কৰোতে 55 পাই আছো বা এটো প্যাটাৰ্নত উলটাই লিখি যোগ কৰোতে 55 আমাৰ আনসাৰ ইয়াত ওলাইছিল কিন্তু আমি এটা প্যাটাৰ্ন বনাইছো প্যাটাৰ্নটো পৰা আমি কি পাইছো কি সামটো আমি কেনেকৈ উলিয়াম ফাৰ্স্ট টার্ম প্লাস লাষ্ট টার্ম ইনটু নাম্বাৰ অফ টার্মস ডিভাইডেড বাই 2 আমি আৰু এটা एग्जांपल লম আৰু ক্লিয়াৰ হ'ব চাই যোৱা এটা বেলেগ লওঁ মই লওঁ 2 4 6 8 10 12 okay 1 2 3 4 5 6 term a number of terms given number of terms 6 right first term given a equal 2 first term and last term given first term 2 and last term first term 2 or last term 12 okay আগৰ প্ৰসেসত আমি চাওঁ লেট আমি ধৰি লওঁ ইয়াৰ যোগফলটো কি s equal 2 plus 4 plus 6 plus 8 plus 10 plus 12 okay প্লাস কৰো সিম্পল ভাবে আমি যোগ কৰো আমি যেনেকৈ কৰো 2 4 6 6 6 12 12 8 20 20 হয় 30 40 42 সামটো কিমান পাই আছে 42 মন কৰিবা ডাইৰেক্ট যোগ কৰোতে উল্টা কে লিখো এতিয়া উল্টা কে লিখিলে তো এসে থাকিব যোগফলটো একে থাকিব 12 plus 10 plus what 8 plus 6 plus 4 plus 2 okay যোগ কৰো যে কি হয় চাও twice s 12 plus 2 14
10 plus 4 14, 8 plus 6 14 plus 14 plus 14 plus 14 বুঝি আছা 14 কেটা আছে 1 2 3 4 5 6 নাম্বার কেটা আছে টোটাল নাম্বার অফ 6 নাম্বার অফ টার্ম 6 the 6 14 into 6 s equal what 14 into 6 divided by 2 okay 2 রে ঠিক 2 রে মই যদি 14 কাটো কেবাৰ যাব 3 বাৰ 3 14 গুণ 42 বা 2 রে 14 কাটা 2 7 গুণ 14 7 6 গুণ 42 পাই গলো সামটো মিলি গৈছে ইয়াৰ পৰা আমি প্যাটাৰ্নটো কি বনাম এটা চোৱা s equal মন কৰা 14 টো মই যদি ব্ৰেক কৰি দিওঁ 14 টো মই কেনেকৈ কৰিম ভাঙোতে এটা আমি আৰহি বনাব বিচাৰিছো 14 টো মইতো বহুত ধৰণে ভাঙিব পাৰো 6 প্লাস a 6 প্লাস 8 10 প্লাস 4 12 প্লাস 2 বহুত ধৰণে ভাঙিব পাৰো কিন্তু আমি এটা প্যাটাৰ্ন আনি আছো আমি যেটো অলৰেডি পাই আছো তে 14 টো মই ভাঙোতে খৰাই এনেকৈ ভাঙিম ইয়াৰ ফাৰ্স্ট টাৰ্ম কি 2 লাস্ট টার্ম কি 12 2 plus 12 ultimately to 14 পাই আছে না into 6 divided by 2 this equal what is this মন কৰা 2 what is this first term okay first term plus 12 last term into 6 what is 6 number of terms divided by 2 তেয়াৰ পৰা আমি কি গম পাইছো এটা সমান্তৰ প্ৰগতি যেতিয়া এটা নিৰ্দিষ্ট সংখ্যক পদলৈকে আমি যোগফল উলিয়াব লগা হয় তাত এটা প্যাটাৰ্ন আমি পালো আমি কি কৰিম ফাৰ্স্ট টাৰ্ম প্লাস লাস্ট টাৰ্ম ইনটু নাম্বাৰ অফ টাৰ্মস ডিভাইডেড বাই 2 ওকে যোগফল আমি পাই গলো দুটা সমান্তৰ প্ৰগতি আমি দুইটা প্ৰুফ কৰি চাইছো ঠিক আছে তেনেহলে ইয়াৰ পৰা আমাক কি সুবিধা হ'ব যদি আমাক কয় যে 1 ৰ পৰা তুমি 1000 লৈকে যোগ কৰা 1 ৰ পৰা 100 লৈকে যোগ কৰা যোগফল উলিয়াব লাগে তেনেহলে আমি এক মিনিটত উলিয়াই দিব পাৰো নহয় জানো তে 1 plus 2 plus 3 plus up to তোমাক কৈছে 1000 লৈকে তুমি প্লাস কৰা 1 ৰ পৰা 1000 লৈকে প্লাস উলিয়াব লাগে 1 2 3 4 plus consecutive positive integers it is an AP therefore sum of this equal what first term মনে ৰাখিবা ফার্স্ট টার্ম প্লাস লাস্ট টার্ম ইনটু নাম্বার অফ টার্মস ডিভাইডেড বাই 2 মাতিবা 4-5 বাৰ মাতিবা মুখত অটোমেটিক আহি থাকিব ফার্স্ট টার্ম প্লাস লাস্ট টার্ম ইনটু নাম্বার অফ টার্মস ডিভাইডেড বাই 2 ওকে ফার্স্ট টার্ম প্লাস লাস্ট টার্ম ইনটু নাম্বার অফ টার্মস ডিভাইডেড বাই 2 the first term কিমান 1 last term কিমান 1000 into number of terms 1 or 1000 le kiman hobo 1000 to ase number of terms 1000 divided by 2 okay te 2 di moi 1000 ka dilu kiman 2 5 ja 500 niki te ya 1000 plus 1 1001 into 500 500500 okay sum পাই গলো আমি 1 or পৰা 1000 লৈকে আমি তেনেহলে যোগফলটো সোৱা কিমান সহজতে উলিয়াই দিব পাৰিছো ওটাৰ এটা সমান্তৰ প্ৰগতি যেতিয়া দিয়া থাকিব তাৰ যোগফল যেতিয়া আমি নিৰ্দিষ্ট সংখ্যক পদলৈকে যোগফল উলিয়াব লগা হয় তেতিয়া আমি এই আৰহিটো ব্যৱহাৰ কৰিব পাৰো এতিয়া এটা সাধাৰণ সমান্তৰ প্ৰগতি যেটো সাধাৰণ আৰহি জেনাৰেল ফৰ্ম অফ এন এপি কি আছে আমাৰ এক্সাম্পলটো আমি থৈছো আমি শেষত এটো যোগফল উলিয়াম কিন্তু পাহৰি নাযাব এক বছৰত তুমি কিমান টকা জমা কৰিবা আজি উলাই যাব মন কৰিবা যদি এই প্ৰথম পদ নহয় না এই প্ৰথম পদ d সাধাৰণ অন্তৰ is the first term and d is the common difference then the general form of an AP the সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰহি কি আছিল সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰহি আছিল a plus d নাই মন পৰিছে a plus 2d up to n তম পদলৈকে আমি যোগফল উলিয়াম প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ n তম পদ কি আছিল a plus n minus 1 into d এটো আমি n তম পদ পাইছো ন তে এই সাধাৰণ আৰহি জেনাৰেল ফৰ্ম অফ an AP this is we have to find the sum of this AP up to n term
এইটো হৈছে এনটম পদ nth টাৰ্ম নহয় নে বাৰু nth টাৰ্ম এনটম পদলৈকে যেহেতু আমি ইয়াত কৈ আছো তেনেহ'লে ইয়াত পদৰ সংখ্যা কেইটা আছে nটা আৰু এইটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এনেকৈ কৈ আছে এই সমান্তৰ পদ্ধতিটোৰ এনটম পদলৈকে আমি যোগফল উলিয়াম ধৰো যোগফলটো মই s বুলিয়ে ধৰি লৈছো আগৰ নিচিনা s যোগফলটো যদি s হয় তেনেহ'লে আমাৰ সেই যিটো আৰ্হি আমি বনাইছিলো ফাৰ্ষ্ট টাৰ্ম প্লাছ লাষ্ট টাৰ্ম লগাই দিওঁ প্ৰথম পদে সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হি মান ইয়াৰ যোগফলটো আমি উলিয়াম নহয় জানো এনেকৈ s ইকুৱেল a প্লাছ মই যোগফলটো লিখি লৈছোঁ ফাৰ্ষ্ট টাৰ্ম a প্লাছ d প্লাছ a প্লাছ 2d নহয় বাৰু যোগ কৰি লৈছোঁ আৰু প্লাছ a প্লাছ n মাইনাছ 1 ইনটু d অ'কে এই যোগফলটো এতিয়া আমাক লাগে যোগফলটো আমি কেনেকৈ লিখি দিম এতিয়া চোৱা ফাৰ্ষ্ট টাৰ্ম প্লাছ লাষ্ট টাৰ্ম ফাৰ্ষ্ট টাৰ্ম হোৱাট a লাষ্ট টাৰ্ম a প্লাছ n মাইনাছ 1 ইনটু d ইনটু নাম্বাৰ অফ টাৰ্মছ ইয়াত কিমানটা টাৰ্মছ আছে আপ টু n টাৰ্ম মই কৈছোঁ নহয় nটা পদলৈ nতম পদলৈ তাৰমানে পদৰ সংখ্যা কিমান n ডিভাইডেড বাই 2 বুজি পাইছা ফাৰ্ষ্ট টাৰ্ম প্লাছ দিছ ইজ ফাৰ্ষ্ট টাৰ্ম প্লাছ লাষ্ট টাৰ্ম ইনটু নাম্বাৰ অফ টাৰ্মছ ডিভাইডেড বাই 2 অ'কে a প্লাছ a হোৱাট 2a প্লাছ n মাইনাছ 1 ইনটু d ইনটু n ডিভাইডেড বাই 2 মই সেই nটো আগলৈ যদি লৈ আনো n/2 n ডিভাইডেড বাই 2 এক্সট্ৰাকৈ লিখিলোঁ আৰু থাকিল কিমান 2a প্লাছ n মাইনাছ 1 ইনটু d হোৱাট ইজ দিছ s sum of n terms of this ab s equal n/2 প্লাছ 2ic প্লাছ n মাইনাছ 1 ইনটু d এইটো হৈছে এটা সমান্তৰ প্ৰগতিৰ এই সমান্তৰ প্ৰগতিটোৰ nতম পদলৈকে যোগফল sum of n term of this ab ঠিক আছে এটা আমি ইয়াক আৰু অকণ মডিফাই কৰিম চাওক মডিফাই কৰি দিছোঁ ইয়াক যদি মই এনেকৈ লিখোঁ ইয়াতে মই লিখিছোঁ মন কৰা s equal n/2 এইটোতো nতম পদলৈ যোগফল আমি পাই গ'লোঁ ইয়াত এইটোৱে কি বুজাইছে প্ৰথম পদ d2 সাধাৰণ অন্তৰ n2 is a number of terms of that ab and s sum of the n terms ইয়াক জেনেৰেলি sum of nতম পদলৈকে যোগফলটো s এনেৰেও লিখে ঠিক আছে মই পাছত দিনত কৰি দিম n/2 ইয়াক মই কি কৰিব পাৰোঁ n/2 প্লাছ টুৱাইছে মই a প্লাছ a দুটাই এনেকৈ লিখি দিছোঁ অসুবিধাটো একো নাই দুটাই লিখি দিছোঁ প্লাছ n মাইনাছ 1 ইনটু d n/2 প্লাছ a এটাই মই ইয়াত ল'লোঁ প্লাছ ইয়াৰ পৰা ইয়ালৈকে চেক কৰাচোন এইটো কি a প্লাছ n মাইনাছ 1 ইনটু d আগৰ এক্সাৰচাইজত আমি পাই আহিছোঁ a প্লাছ n মাইনাছ 1 ইনটু d an দিছ ইকুৱেল হোৱাট an nতম পদ তেনেহ'লে চামটো আমি এনেকৈও পাইছোঁ চোৱা এইটোৱে কি বুজাইছে আৰু এইটোৱে কি বুজাইছে এইটো হৈছে nতম পদলৈ যোগফল ইউ nতম পদলৈ যোগফল ইয়াত কিন্তু কি আছে প্ৰথম পদে নাম্বাৰ অফ টাৰ্মছ n সাধাৰণ অন্তৰ d ইয়াত কিন্তু সাধাৰণ অন্তৰ নাইকিয়া হৈ গ'ল চোৱা তে কি আহিল a প্লাছ n ডেট মিনছ হোৱাট যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ দিয়া থাকে আৰু nতম পদ মানে লাষ্ট টাৰ্ম দিয়া থাকে তে কমন ডিফাৰেন্স নাজানিলেও আমি nতম পদলৈকে যোগফল উলিয়াই দিব পাৰিম ইয়াক আমি ব্যৱহাৰ কৰিম আৰু জেনেৰেলি শেষ পদটো যদি nতম পদেই হয় শেষ পদটো nতম পদ হ'লে তাক এলেৰে লিখা হয় মন কৰিব এলেৰে লিখা হয় অৰ্থাৎ an ইকুৱেল কি l তেনেহ'লে এই ফৰ্মুলাটোকে আমি কেনেকৈ লিখিব পাৰোঁ therefore s ইকুৱেল n/2 a প্লাছ l আল্টিমেটলি তো সেইটোৱে পালোঁগৈ চোৱা ফাৰ্ষ্ট টাৰ্ম প্লাছ লাষ্ট টাৰ্ম ডিভাইডেড বাই 2 ইনটু নাম্বাৰ অফ টাৰ্মছ অ'কে তেনেহ'লে এটা সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত আমি যদি ফাৰ্ষ্ট টাৰ্ম জানো কমন ডিফাৰেন্স জানো নাম্বাৰ অফ টাৰ্মছ জানো তেনেহ'লে আমি nতম পদলৈকে যোগফল উলিয়াই দিব পাৰোঁ বা প্ৰথম পদ আৰু শেষ পদ জানো আৰু নাম্বাৰ অফ টাৰ্মছ জানো তেনেহ'লে তেতিয়াও আমি যোগফলটো উলিয়াব পাৰোঁ এতিয়া
এই সূত্ৰৰ সহায়ত আমি আমাৰ যিটো এক্সাম্পল আছিলে যে তুমি জন্মদিনত জমা কৰা ধনৰ পৰিমাণ 12 মাহত আছিল নে আমি থৈ দিছোঁ ইয়াৰ যোগফলটো আমি এতিয়া উলিয়াই চাওঁ অতি সহজে যেনেকৈ যোগ কৰি 12টা সংখ্যা যোগ কৰিলে যোগফল ওলাই যাব তেনেহ'লে আমি তেনেকৈ নকৰোঁ এতিয়া আমি কেনেকৈ কৰিম আমি যিটো আৰ্হি বনাওঁ এনতম পদৰ যোগফল এইটো এই উদাহৰণটোৰ ক্ষেত্ৰত মই কৈছোঁ ইয়াত 10 টকাকৈ বাঢ়ি গৈ আছিলে দিছ ইজ এন AP নহয় দিছ ইজ এন AP হুৱেৰ A ইকুৱেল হোৱাট 112 মাহত 1 2 3 4 5 6 7 8 9 10 11 12 n ইকুৱেল কিমান 12 মানে 12 মাহ 12 মাহ তুমি জমা কৰিছিলা 12 মাহত টোটেল কিমান জমা হ'ব নাম্বাৰ অফ টাৰ্মছ n ইকুৱেল 12 a ইকুৱেল 100 therefore sum of this s equal কি হ'ব ফাৰ্স্ট টাৰ্ম plus last term what 210 into number of terms 12 divided by 2 okay 100 plus 210 what 200 310 2 di মই কাটি দিলো 6 into 6 to 6 into কৰি যা 600 6 1 যা 6 6 3 যা 18 হয় না 6 3 যা 18 তাহলে 1860 ওকে ইমান টকা তুমি জন্মদিনত 100 টকা জমা কৰিছিলা প্ৰত্যেক মাহত 10 টকাকৈ জমা কৰি বহাই গৈছিলা গতে এক বছৰৰ মূৰত 1860 টকা পাবা নেক্সট জন্মদিনত তুমি যদি টেকেলি ভাঙি দিয়া ইমান টকা ওলাব আৰু পাৰ্টি আৰামছে হৈ যাব ওকে এনটম পদলৈকে যোগফল আছিল এইখিনি ইয়াত আৰু এটা কথা মন কৰিবা মই ইয়াত তোমাক কম এতিয়া তোমালোকক SN এনটম পদলৈকে যোগফলটোক এনটম পদলৈ যোগফলক SN এৰে বুজোৱা হয় বা লিখা হয় ঠিক আছে মন কৰিবা এনটম পদলৈ এটা সমান্তৰাল প্ৰগতিৰ এনটম পদলৈ যোগফলটোক আমি SN এৰে লিখো therefore SN equal এটাকে আমি কি লিখিব পাৰো SN equal n/2 twice a plus n minus 1 into d okay or SN equal n/2 a plus an লিখিব পাৰো বা SN equal আমি কি লিখিম n/2 a plus l এই তিনিটা সূত্ৰই এনটম পদলৈ যোগফল উলিওৱাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম প্ৰথম সূত্ৰটো আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া প্ৰথম সমান্তৰাল প্ৰগতিটোৰ প্ৰথম পদ দিয়া থাকিব নাম্বাৰ অফ টাৰ্মছ পদৰ সংখ্যা আমি জানিম বা সাধাৰণ অন্তৰ দিয়া থাকিব তেতিয়া আমি এই ফৰ্মুলা ইউজ কৰিম বা SN equal n/2 a plus an কেতিয়া যোগ কৰিম যেতিয়া আমি এনটম পদটো আমি জানিম বা প্ৰথম পদ জানিম তেতিয়া কমন ডিফাৰেন্স আমাক নাজানিলেও হ'ব তেতিয়া আমি যোগফল উলিয়াব পাৰিম বা একেই কথাই দুইটা an ৰ ঠাইত মই l লিখিছো মানে an যদি শেষতম পদ হয় তেনেহ'লে তাক l এৰে ডিনোট কৰা হয় গতে এটো আমি ইউজ কৰিব পাৰো আৰু এটা কথা ইয়াত মন কৰিবা আৰু এটা কথা এটা সমান্তৰ প্ৰগতিৰ SN আৰু AN কনফিউজ হয় ষ্টুডেন্ট তোমালোকে মাজে মাজে কেতিয়াবা এটো কনফিউজ হোৱা বা ভুল কৰা যে SN আৰু AN দুইটা কিন্তু বেলেগ AN আৰু SN AN means কি এনটম পদ আৰু SN মানে এনটম পদলৈ যোগফল ধৰা 1 plus 2 plus 4 plus 6 plus 4 8 এটা মই সমান্তৰাল প্ৰগতি ললো এটা মই পদ কেটা আছে 1 2 3 4 ফাৰ্স্ট টাৰ্ম সেকেন্ড টাৰ্ম থাৰ্ড এন্ড ফোর্থ টার্ম তাহলে a1 কিমান 2 a2 দ্বিতীয় পদ 4 a3 6 a4 8 চতুৰ্থ পদ 8 এটা মই যদি কওঁ a4 তাৰ মানে কি বুজিব লাগিব 8 বাট মই যদি কওঁ s4 তেতিয়া কি বুজিব লাগিব তেতিয়া বুজিব লাগিব চতুৰ্থ পদলৈকে যোগফল তাৰ মানে গোটেইখিনি যোগফল কিমান হ'ব 2 plus 4 plus 6 plus 8 equal so 12 8 20 s4 মানে কিমান 20 বাট a4 কিমান 8 মই যদি কওঁ a3 কিমান 6 বাট s3 কিমান s3 হৈছে তৃতীয় পদলৈকে যোগফল 2 plus 4 plus 6 6 plus 6 12 s3 হৈছে
12 when 86 বুঝি আছা এটা এটা কথা মন কৰিবা ইন্টারেস্টিং মন কৰা এটা সমান্তর পদ্ধতিৰ এন্টম পদ আৰু এন আৰু এনৰ সম্পৰ্ক কি এন আৰু এনৰ সম্পৰ্ক কি n equal Sn minus Sn minus 1 বলে স্যার বুঝা নাই বুঝাই আছো মই যেতিয়া এটা সমান্তর প্রগতির ক্ষেত্ৰত n আৰু Sn ৰ সম্পৰ্ক n equal Sn minus Sn minus 1 তাৰ মানে কি ধৰি লোৱা a4 মন কৰিবা মই এইটো এক্সাম্পলকে লৈ বুজাই আছো মই ধৰি ললো a4 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 মই ধৰি ললো A4 equal 10 ৰ ভ্যালু মই কিমান লৈছো 4 A4 equal S4 minus S4 minus 1 n ৰ ভ্যালু 4 লৈছো that means A4 চতুৰ্থ পদ fourth টার্ম আমাক লাগে তে আমি কি লিখিম S4 কিমান 20 S4 minus 1 means কি S3 এক মিনিট S4 minus 1 means S3 S4 means 20 and S3 means 12 minus 20 minus 12 equal 8 A4 8 second A4 8 listen বুঝি আছা এন্টম পদ যেটা আমাক লাগে তেতিয়া আমি ধৰি আমাক চতুৰ্থ পদ লাগে তেতিয়া আমি চতুৰ্থ পদলৈকে যোগফল S4 minus S4 minus 1 মানে তৃতীয় পদ চতুৰ্থ পদলৈকে যোগফলৰ পৰা তৃতীয় পদলৈকে যোগফল মাইনাস কৰি দিলে আমি তৃতীয় পদটো পাম ঠিক তেনেকৈ যিকোনো মই যদি কম A6 লাগে মোক তেতিয়া মই কি কৰিম S6 minus S5 মোক লাগে A7 তেতিয়া মই কি কৰিম A7 minus A6 বুজিলা অৰ্থাৎ এন্টম পদ আৰু Sn আৰু an ৰ এটো হৈছে ইম্পৰ্টেন্ট ফৰ্মুলা ম্যাথমেটিক্সত আমাক এটো কেতিয়াবা প্ৰয়োজন হ'ব এক্সাৰসাইজ যেটা আমি কৰিম ম্যাথছ বিলাক কবাৰ এনেকুৱা ফৰ্মুলা আমি ইউজ কৰিম ফৰ্মুলা বিলাক ভালকৈ মনত ৰাখিবা আৰু মুখস্থটো কৰিবই ফৰ্মুলা কিন্তু ফৰ্মুলাৰ ইন্টাৰনেল ফ্যাক্টটো কি বুজি থাকিলে আমাৰ ম্যাথছ কৰাত কেতিয়াও কনফিউজ নহয় আৰু ভুল নহয় ঠিক আছে তে ইয়াৰ পাছত মই এক্সাৰসাইজ 5.3 লাষ্ট এক্সাৰসাইজ যেটো আছে 5.3 লৈ আহি আছো ওকে